সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যেহেতু ভোগালী বিহু পালেহিয়ে, মাজত এটা দিন আছে, গতিকে মেজিৰ কাৰণে ইয়াক খৰি যোগাৰ কৰি আছোঁ মই। আমাৰ চাট বনোৱা বহুত বেছি খৰি ইয়াত পৰি আছে, দেখিছেনে? বাঁহবিলাক পৰি আছে। মই বোলো দিনে পোহৰে ঠিক ঠাক কৰি লওঁ। ৰাতিপুৱাই আহিছোঁ আকৌ দেই কামখিনি কৰিবলৈ। আমাৰ এখেতে আকৌ এইবিলাক কাম কোনোদিনে নকৰে, সকলো কাম ময়ে কৰোঁ। আৰু বিয়াৰ পাছতে দেখিছিলোঁ মোৰ শহুৰ দেউতাই কৰিছিলে এইবিলাক কাম। তেখেতে আকৌ ৩-৪ দিনৰ আগতে চব যা যোগাৰ কৰি থৈ দিয়ে, শেষ মুহূৰ্তলৈ ৰৈ নাথাকে। আমাৰ এখেতে আকৌ শেষ মুহূৰ্তলৈ ৰখি থাকিব, ভাতৰ চৰু পাতিম, তাৰপিছত খৰি বিচাৰিব, এনেকুৱা ধৰণৰ কামবিলাক কৰে। আৰু ল'ৰাই এয়া ওপৰৰ পৰা লৈ আহিছে বটুৱা। ইয়াত যিহেতু মোৱা আলু, ৰঙা আলু এইবিলাক বইল কৰিব লাগিব। আৰু লগতে এডাল ষ্টেণ্ড, লোহৰ ষ্টেণ্ড এডাল মই বনোৱাই লৈছিলোঁ, তাতে মানে চৰুটো তুলি দিবলৈ ভাল। আৰু যিহেতু আমি তলত ভাত ৰান্ধিম, উৰুকা বুলি তলত ভাতকেইটা ৰান্ধিলে মনটো ভাল লাগে, ল'ৰায়ো আগ্ৰহ কৰে তলতে খাম বুলি। আৰু ইয়া সোমাইছোঁ মই ষ্ট'ৰ ৰুমলৈ। দা বিচাৰিছোঁ, মানে খৰি কাটিবলৈ দা আৰু হাতুৰি দুইটা বস্তু লৈ আহিছোঁ। খৰিবিলাক ফালিব লাগিব, বাঁহবিলাক গোটা গোটা হৈ আছে, বাঁহবিলাক গোটাই জ্বলাব যিহেতু নোৱাৰি, ফালি দিবই লাগিব। এয়া দেখিছেনে কিমান বাঁহ পৰি আছে, টুকুৰা বাঁহবিলাক মই ধুনীয়াকৈ বান্ধি কুন্ধি প্ৰয়োজন হ'ব বুলি ৰাখি দিছিলোঁ। আমাৰ এখেতে আকৌ এইবিলাক বেলেগক দিবই খুজিছিলে, মই বোলো নিদিবা, আমাক 31st বা এনেকুৱা মাঘ বিহুত লাগে জ্বলাবলৈ খৰি, নহয়নে? এইবাৰ 31st যিহেতু খোৱা নহ'লে। আৰু এইফালে গ্লাছকেইখন আকৌ মিস্ত্ৰীকেইটাই য'তে ত'তে এৰি থৈ গৈছে, দেখিছেনে? এই খিৰিকী গ্লাছকেইখন মই এইফালে ছাইড কৰি থৈ দিছোঁ, মানুহ কাটিলে চেচ। আৰু এইবিলাক একেবাৰে শুকাই আছে আকৌ দেই, খৰিবিলাক গোটেইবিলাক মানে শুকান খৰি। আৰু মেজিও এটা বনাম বুলি ভাবিছোঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বাৰু যদি বনাওঁ। আচলতে অকলে কৰা কাম নহয়, এইবিলাক লগ লাগে আৰু বহুত ভাগৰ লাগে। যিহেতু ঘৰুৱা কামবিলাকো কৰোঁ, এইবিলাক মতা মানুহৰ কামো কৰোঁ। আমাৰ এখেত ক'ত গ'ল ঠিকনাই নাই, বজাৰলৈ বুলি ওলাই যাম বুলি কৈছে। বজাৰলৈকে গ'ল নে ক'লেই গ'ল, মই খা খবৰ লোৱা নাই আৰু নিজৰ কামখিনি কৰি আছোঁ। এই কামখিনি কৰি থাকোঁতে কিছুমান বহুত কথা মনলৈ আহিছে। মোৰ শহুৰ দেউতা জীয়াই থাকোঁতে আমি মানে উৰুকা দিনাখন চেয়া দিয়া বৰা ভাত বনাইছিলোঁ দেই। তেখেতে চেয়া দিয়া বৰা ভাত খুব ভাল পাইছিলে। আৰু তেখেতে মাংস যিহেতু নাখাইছিলে, মাছ, বিলাহী, ফুলকবি, কেঁচা মটৰ এনেকৈ আমি এখন খুব ধুনীয়াকৈ জোল বনাইছিলোঁ। আমি মানে মোৰ মনতে নাই শহুৰ দেউতা থাকোঁতে যে উৰুকা দিনাখন মাংস খোৱা, মোৰ মনে মনে খাবলৈ মন যায়, কিন্তু দেউতাই যিহেতু নাখায়, গতিকে আমি মাংস কোনো দিনেই নানো। এইবাৰো ভাবিছোঁ দেই চেয়া দিয়া বৰা ভাত বনাম বুলি। আমাৰ ল'ৰাই আকৌ চেয়া দিয়া বৰা ভাত বৰ এটা বেছি ভাল নাপায়। মই বোলো তুমি ভাল পোৱা বেয়া পোৱা এইটো নাজানো, মই এইবাৰ চেয়া দিয়া বৰা ভাত বনামেই, আৰু লগতে হাঁহ মাংস। আৰু আপোনালোকক দেখুৱামেই নহয় কি বনাইছোঁ কি নাই বনোৱা। ল'ৰাই কৈ আছে যে গাহৰি মাংস খাম, মই বোলো ঠিক আছে, তোমাৰ কাৰণে গাহৰি মাংস বনাই দিম, আৰু আমাৰ কাৰণে চেয়া দিয়া বৰা ভাত বনাম। জহা চাউলৰ ভাতো তাক কৈছোঁ জহা চাউল আনিবলৈ, সি জহা চাউল খাই ভাল পায়। যিহেতু মানে অকণমান অসুবিধা হয়, চবেই বেলেগ বেলেগকৈ খালে, কিন্তু উপায় নাই। এইবাৰ মই চেয়া দিয়া বৰা ভাত খামেই, মই বৰা চাউল ঠিক ঠাক কৰি থৈ দিছোঁ একেবাৰে খাম বুলি। আৰু আপোনালোকক দেখুৱাম বাৰু দেই কেনেকৈ চেয়া দিয়া বৰা ভাত বনাওঁ। আৰু এইখিনিতে এটা কথা মোৰ মনত পৰিছে দেই, মোৰ ছোৱালীজনী জন্মৰ আগদিনাখন মই হস্পিটেললৈ যাম, আৰু তাৰ আগদিনাখন আমাৰ ঘৰত মই চেয়া দিয়া বৰা ভাত বনাবলৈ লৈছিলোঁ। আই আহিছিলে আৰু মোৰ খুৰী শাহু এগৰাকী আহিছিলে। মানে চেয়া দিয়া বৰা ভাতটো আমাৰ মানে মেণ্ডেটৰী, খুব ভাল লাগে খাই। চেয়া দিয়া বৰা ভাত বনাবলৈ মই কলপাত কাটিছোঁ, আৰু তেতিয়াই মোৰ বিষ আৰম্ভ হৈছিলে। মোৰ কথাখিনি এতিয়াও মনত আছে। এইফালে খৰি ফালোতে দাৰ নালটো এৰিয়ে গৈছে। ল'ৰাই চিঞৰি আছে বোলে ভৰি কাটিলে আৰু উৰুকা খোৱা আমাৰ নহ'ব। আৰু মই বোলো নাই, নাকাটে, কিয় কাটিব। মই এইবিলাক আচলতে কৰিব জানোৱেই, মতা মানুহৰ কাম। মই জেউৰা ভাটিবও জানো আকৌ দেই ৰাইজ, আপোনালোকে বিশ্বাস নকৰিব। মই বিয়াৰ পাছত মানে এখেতক জেউৰা ভেটিবলৈ শিকাইছিলোঁ, মানে এখেতক মানে ধৰি দিবলৈ কৈছিলোঁ, আৰু মই নিজে ভেটিছিলোঁ। যিহেতু তেতিয়া আমাৰ ৱাল নাছিলে, জেউৰা আছিলে। সেইবোৰে আৰু বহুত ষ্ট্ৰাগল কৰি আজি এইখিনি পৰ্যায় পাইছোঁহি। লগতে বোলো জেগাখিনি চাফা কৰি লওঁ, চব ঠিক ঠাক কৰি থৈ দিম, আৰু যাতে মানে উৰুকাৰ গধূলি ধুনীয়াকৈ জুইকুৰা জ্বলাব পাৰোঁ। ইয়াতে হাঁহো পুৰিম, চেয়া দিয়া বৰা ভাতো বনাম, সকলো ৰেচিপি আপোনালোকক দিম, দেখুৱাম। আৰু সেইখিনিয়ে আছিলে আৰু আজি ভিডিঅ'টো। আৰু বহুতে কৈ থাকে যে এইবিলাকনো কিয় দেখুৱাব লাগে, ভিডিঅ' কিয় বনাব লাগে। এতিয়া জনাখিনিয়ে জানে, নজনাখিনিৰ কাৰণে কৈছোঁ দেই। আমি ভিডিঅ' বনোৱাটো আমাৰ কাম, ভিডিঅ' বনাই আমি পইচা পাওঁ। আমাৰ এইটো ফেচবুকত আমি এটা চাকৰি হিচাপে কৰি আছোঁ, গতিকে আমি ভিডিঅ' বনাবই লাগিব। আমি কামৰ ভিডিঅ' দিওঁ, কিবা বেয়া ভিডিঅ' দিওঁ জানো?
কিবা এটা শিকা ভিডিঅ' দিওঁ গতিকে আপোনালোকেও মানে অসন্তুষ্ট নহ'ব বেয়া নাপাব আৰু যিবিলাকে কমেণ্ট কৰে সেইবিলাকে বোধ কৰোঁ নাজানে আমি কিয় ভিডিঅ' বনাওঁ আমি এনেই চখত বনাওঁ বুলি ভাবে আচলতে চখত নহয় আমি কামতহে বনাওঁ দেই এই ভিডিঅ' জনাসকলে জানেই বাৰু নজনাসকলৰ কাৰণেহে কৈছোঁ আৰু ল'ৰাই কৈ আছে যে ইমান কষ্ট কিয় কৰি আছা 1500 টকা দি খেৰ মেজি এটা কিনি আনিম মই বোলো খেৰ মেজি কিনি আনি মই কেতিয়াও নজ্বলাওঁ আৰু আমাৰ আপাৰাচামৰ ফালে খেৰ মেজি জ্বলোৱা দেখাই নাই এইফালে এখন চাঙো পাতি দিছোঁ নিমখ হালধি তেলৰ বটলবিলাক থ'বলৈ আজি ভিডিঅ'টো তেনেহ'লে ইমানতে এৰিছোঁ নতুন এটা ভিডিঅ' লৈ পুনৰ আহি আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ লাভ ইউ অল